শদিয়াত 1 কেজি আলুৰ দাম 7 টকা, জিনজিয়াত 1 কেজি আলুৰ দাম 8 টকা, বৰপেটা ৰোডতো সেই একেই দাম। সেই সিন্ডিকেটৰ কাৰণে আমাৰ শদিয়া ল'ৰাবিলাকে আজি ডেটতো মানে উন্নতি হ'ব পৰা নাই। কিন্তু এইবাৰ যিটো গতি হ'ল শদিয়াত, তে অহাবাৰলৈ সেইটো গতি নহ'ব কোনো কাৰণ নাই, কাৰণ এই সিন্ডিকেটটো উঠাবই লাগিব। যিটো সময়ত কৃষকে এবিঘা মাটিত আলু খেতি কৰিলে তেখেতৰ প্ৰায় 30,000 টকা খৰচ হয়, কিন্তু সেই 7 টকা 8 টকাৰ দৰত আলু বিক্ৰী কৰি এবিঘা মাটিত তেখেতে মাত্ৰ 21,000 পৰা 24,000 পৰা 25,000 টকা তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, য'ত দেখা গৈছে 9,000 পৰা 5,000 টকা প্ৰতি বিঘাত কৃষকৰ লছ হৈছে। এজন কৃষকে 100 পৰা 200 পৰা 300 বিঘা খেতি কৰিছে, য'ত তেওঁলোকৰ লছ বহুত বেছি হৈছে। যোৱাবাৰ আপুনি যদি চাবলৈ যায়, যদি এইটো টাইমত আমি 20 টকাৰ পৰা 25 টকা এটা ৰেট পাইছিলো হোলচেল ৰেট। এইবাৰতো আমি ধৰক শদিয়া 7 টকা পাই আছে, আমি জিনজিয়াত 8 টকা পাই আছো। এইবাৰ যোৱাবাৰ তুলনামূলকতো আমাৰ একোৱেই মানে হেৰি নাই, কষ্টিঙে নোলাব ন কৃষকৰ, কষ্টিংটোৱে নোলাব। এতিয়া গড়ে আপোনাৰ 5.5 টকা 6 টকা কেজি আমি পাই আছো। এইটো হিচাপত আমাৰ মানে আমি যিখিনি খৰচা কৰিছো মূলধনখিনি ঘূৰি আহিব যে সেয়াই সম্ভৱ নহয়। কিন্তু দেখা গৈছে পাঞ্জাৱ, হাৰিয়ানা, ইউপি মানে অসমৰ বাহিৰৰ কৃষকসকলে এই আলু খেতি কৰিয়ে তেওঁলোকে কোটি কোটি টকা উপাৰ্জন কৰিছে, নিজৰ লাইফষ্টাইল আপডেট কৰিছে, মানে এজন ভাৰতৰ ভিতৰতে ধনী কৃষকত তেওঁলোক পৰিণত হৈছে। আজিৰ এই চিটুৱেশ্যনটোৰ কথা পাতিম, য'ত বহুখিনি আমাৰ প্ৰব্লেমছ আছে, বহুখিনি সলিউশ্যন আমি কৰিব পাৰোঁ, তাৰ লগতে কিছুমান দুষ্ট চক্ৰও আছে, যাৰ বলি হৈ, যিবিলাকৰ ছিষ্টেমৰ বলি হৈ আমাৰ কৃষকে কিন্তু টকা পোৱা নাই। আজি মই তেনেকুৱা বহুকেইজন মানুহৰ লগত ৰাতিপুৱাৰ পৰা ডিছকাশ্যন কৰি গম পালোঁ যে শদিয়াৰ আচল পৰিৱেশটো কি, শদিয়াত আচলতে কি হৈ আছে। কেৱল শদিয়া বুলি ক'লে ভুল হ'ব, অসমৰ কৃষকৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে কি প্ৰব্লেম হৈ আছে, য'ত আমাৰ এই কৃষকে প্ৰত্যেকবাৰে কৃষকজনে লছৰ সন্মুখীন হওক। আজি যিয়ে কৰক কৃষকে, যিয়ে কৰক ফাৰ্মাৰে, প্ৰত্যেকতে লছৰ সৃষ্টি হোৱাৰ কাৰণকেইটাৰ বিষয়ে পাতিম, তাৰ সলিউশ্যনকেইটাৰ কথাও ইয়াতে ডিছকাছ কৰিম। নমস্কাৰ, মই প্ৰাঞ্জলে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। কৃষিৰ লগত জড়িত হৈ থাকোঁ। কৃষকৰ যেতিয়া দুখ লাগে, কৃষকৰ যেতিয়া দুখ হয়, তেতিয়া মই বহুত দুখত কান্দোঁ। কাৰণ কিয়? কৃষিৰ লগত জড়িত হৈ কৃষিভিত্তিকভাৱে মই কাম কৰি আছোঁ, লগতে অসমৰ সেই কৃষকসকলকো আপোনালোকৰ আগত দেখাই দিব বিচাৰোঁ, যাতে তেওঁলোকো উপকৃত হওক, আমাৰ আৰু কৃষক ওলাই আহক। কিন্তু যোৱাবাৰ যেনেকৈ আমি দেখা পালোঁ, গহপুৰত ভোট জলকীয়া হাজাৰ হাজাৰ বিঘাত খেতি কৰাৰ বাবে ভোট জলকীয়াৰ দাম 80 টকা, 70 টকা, 60 টকা প্ৰতি কেজি দৰত বিক্ৰী কৰিব লগা হ'ল, য'ত কৃষকে লছ খালে। এইটোত কথা হ'ল, কৃষিটো কৰিব লাগিব, বজাৰ চাই কাম কৰিব লাগিব, মাৰ্কেটৰ ডিমাণ্ড আৰু ছাপ্লাইৰ ওপৰত নলেজটো ৰাখিব লাগিব। কৃষক হ'লে কৃষকে বজাৰত যেতিয়া বিক্ৰী কৰিবলৈ যাব, বজাৰখনত ডিমাণ্ড কেতিয়া হ'ব, বজাৰখনত ছাপ্লাই কেতিয়া বাঢ়িব, এই গোটেইখিনি যদি কৃষকৰ ওচৰত নলেজ নাথাকে, তেওঁ যিমানেই ডাঙৰ কৃষি কৰক, যিমানেই ডাঙৰ খেতি কৰক, তেখেতে কিন্তু কেতিয়াও সফল হ'ব নোৱাৰে। কিন্তু তাৰ বিপৰীতে 3-4 বিঘা ভোট জলকীয়া খেতি কৰি বা 3-4 বিঘা আলু খেতি কৰিয়ে ভোট জলকীয়া খেতিৰ ক্ষেত্ৰত যদি কওঁ, এজন কৃষকে 4-5 লাখ টকা উপাৰ্জন কৰি দিব পাৰিব, য'ত তেওঁলোকে প্ৰপাৰ প্লেনিং কৰিব, মানে ডিমাণ্ড আৰু ছাপ্লাইটো মিলাই কৃষকজনে কাম কৰিব। তো ডিমাণ্ড আৰু ছাপ্লাইৰ গেপটো আমি চাব লাগিব। এতিয়া যদি মই সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত চাওঁ, প্ৰায় 15 পৰা 20% কৃষক বাঢ়িছে। এয়া আমাৰ বাবে ভাল লগা কথা। কিন্তু একে সময়তে আমাৰ বাবে এটা বেয়া খবৰো যে ভাৰতত যিটো ডিমাণ্ড আছিলে, সেই ডিমাণ্ডটোতো সিমানেই আছে, সেই ডিমাণ্ডটো সিমানেই মিট হ'ব। বাকী 15-20% যেতিয়া কৃষক বাঢ়িছে, সেই কৃষকখিনি কেনেকৈ ছাৰ্ভাইভ কৰিব? তাৰ বাবে আমি প্ৰথমতে কেতিয়াও 100 বিঘাৰ খেতি কৰিবলৈ ল'ব নালাগিব। আমি কামটো শিকিব লাগিব প্ৰথমবাৰতে। যেনেকৈ আজি যদি মই কওঁ জানুৱাৰী মাহৰ 6 তাৰিখে আপুনি যদি আলু উলিয়াইছে, তেতিয়াহ'লে আলুৰ দাম সেই 7 টকা 8 টকা গোটেই সমগ্ৰ ভাৰততে এইটো দামেই হৈ আছে। তেতিয়াহ'লে আমি আলু কেতিয়া উলিয়াব লাগিব আৰু কেনেকুৱা ধৰণৰ বিধৰ খেতি কৰিব লাগিব? এতিয়া যিটো আলুৰ খেতি কৰি আছে, সেই আলুটো কমপ্লিটলি হ'ল হাইব্ৰিড আলু, যিটো আলুৰ ভেলিডিটি হ'ল 70 দিনৰ পৰা 90 দিন, তাতকৈ বেছি এই আলুটো নাথাকে। গতিকে কৃষকেও চেল কৰিব লাগিব, লাগিলে
2 টকা হওক 3 টকা হওক পেলাই দিয়াতকে কৃষকে কিন্তু এই আলু বিক্ৰী কৰিব লাগিব যিকোনো দাম পালো হিয়া এটা এই ক্ষেত্ৰত এটা প্ৰব্লেম ইয়াত বহুতো দুষ্ট চক্ৰও সোমাই আছে যেনেকৈ হদিয়াত আমি গম পালো যিটো আলুৰ বস্তা বীজটো যিটো আহে যিটো বীজৰ দাম সো 1150 টকাৰ পৰা 1200 টকা বীজৰ এটা পেকেটৰ দাম হয় সেই পেকেটৰ দামৰ নামতে সেই পেকেটটো আপোনাক ফ্ৰী কৈ খেতি কৰিব দিলে যেনেকৈ ব্ৰইলাৰ ফাৰ্মিং কৰে যেনেকৈ ব্ৰইলাৰৰ যেনেকৈ গোটেই বস্তুখিনি দিয়ে তেনেকৈ ব্ৰইলাৰ পোৱালি দিয়া নিচিনাকৈ আলুৰ বীজটো দিয়ে আৰু সেই বীজটোৱে তেওঁলোকে যেতিয়া আলুৰ প্ৰডাকশ্যন হৈ যায় তাৰ পিছত সেই বীজৰ দামটো ঘূৰাই লয় প্ৰায় 2.5x দামত মানে 1200 টকীয়া বেগটোৰ পৰা তেওঁলোকে লয় প্ৰায় 3000 টকা প্ৰায় 2500-2600 টকা লোৱা দেখা গৈছে যিটো আমি শুনিছোঁ আৰু তেওঁলোকে এটা বাইবেক সিস্টেম কৰে য'ত আলুৰ 3 টকা কেজি বেলেগৰ মাৰ্কেটতকৈ কমত তেওঁলোকে লৈ লয় এই দুষ্ট চক্ৰটো আমি এই সিন্ডিকেট চক্ৰটো আমি অতৰাব লাগিব তেতিয়া আমাৰ কৃষকে দাম পাব কেনেকৈ অতৰাব পাৰিব কৃষকে নিজাববীয়াকৈ খেতি কৰিবলৈ ল'ব লাগিব যাৰ খেতিৰ বিনিময়ত কাকো দিবলগীয়া থাকিব নালাগিব আজি 1200 টকীয়া এক বেগ আপুনি যদি 1150 টকা দি বীজটো আনে এই বীজৰ দামেই যদি আপুনি 2 মাহৰ পিছত ঘূৰাই দিবলগীয়া হয় প্ৰায় 3000 টকা তেতিয়া প্ৰফিটটো কিন্তু কৃষকজনৰ নহয় প্ৰফিটটো কাৰ হ'ব যিজনে এই খেতিত ইনভেষ্ট কৰিলে যেনেকৈ ব্ৰইলাৰ ফাৰ্মিঙত আমি দেখিছোঁ যিটো হৈছে সেইটোৱে প্ৰব্লেম কিন্তু এই আলু খেতিটো হৈছে য'ত কৃষকক 10 লাখ টকালৈকে ইনভেষ্ট কৰাৰ কথাও গম পাইছোঁ যাৰ পৰা ৰিটাৰ্ণ 20ৰ পৰা 22 লাখ টকা প্ৰায় 70 দিনতে এজন ইনভেষ্টৰে পাইছে আৰু এই ইনভেষ্টৰ চক্ৰটো কমপ্লিটলি সিন্ডিকেট চক্ৰৰ লগত জড়িত হৈ আছে মানে য'ত বজাৰ দখল কিখন এই আলুৰ মাৰ্কেটখন দখল কৰি থৈছে বাহিৰৰ বণিক গোষ্ঠীয়ে সেইসকলে ইনভেষ্ট কৰিছে আৰু সেইসকলে নিজৰ মুনাফাৰ বাবে এই বস্তুখিনি তেওঁলোকে কম দামত লৈ লৈছে তেতিয়া কি হৈছে আমাৰ কৃষকে উচিত মূল্যটো পোৱা নাই হদিয়াৰ এজন ভাল কৃষক লগতে উদ্যোগী মৌচুমৰ লগত কথা পাতিলোঁ মেচুকা বাছৰ গৰাকী তেওঁৰ লগত কথা পাতি গম পালোঁ যে হদিয়াৰ আচল চিটুৱেশ্যনটো কি যে হদিয়াৰ মানুহখিনিৰ কি প্ৰব্লেম হৈ আছে এই যে ক'লোঁ বেলেগৰ পৰা কণ্ট্ৰেক্ট ফাৰ্মিংটো কৰাইছে য'ত তেওঁলোকৰ পৰা বীজটো লৈছে য'ত তেওঁলোকে বাইবেক কৰাৰ কথা কৈছে কৃষকে বহুত বেছি খেতি কৰি দিছে যাৰ বাবে কি হৈছে কৃষকজনেতো দাম পোৱাই নাই যিকেইজনে ইনভেষ্টমেণ্ট কৰি খেতি কৰিছিলে সেইসকলৰো এই প্ৰব্লেমটোৱে হৈছে মানে তেওঁলোকে এই সিন্ডিকেট চক্ৰটো অতৰোৱাৰ কথাটো বাৰে বাৰে চৰকাৰক কৈ আছে একচুৱেলি ক'বলৈ গ'লে আমাৰ খেতিয়কসকলে এতিয়াও বুজি উঠা নাই কথাটো মই জনাত কিন্তু হদিয়াত এটা বৃহৎ এটা সিন্ডিকেট এটা জড়িত হৈ আছে এই সিন্ডিকেটটো কেনেকৈ ধৰণৰ জড়িত হৈ আছে মই আপোনালোক কথাটো অকণমান মানে জনাব বিচাৰিছোঁ বা বুজাব বিচাৰিছোঁ আমাৰ হদিয়াৰ বিশেষকৈ মানে আলু খেতি কৃষকসকলৰ কাৰণে দেই যিহেতু কঠীয়া যিটো পাঞ্জাৱৰ জালানদাৰ যিটো কঠীয়া আনি আমাৰ কৃষকসকলে ইয়াত খেতি কৰিবৰ কাৰণে ৰোপণৰ কাৰণে যিটো বীজ ক্ৰয় কৰে সেই ক্ৰয়টো তাৰ পৰা আহি পেলাই প্ৰায় মানে আমাৰ হদিয়াত পৰেহি এখন গাড়ীত এটা বেগত খৰচা পৰে আপোনাৰ 1150 পৰা 1200 টকালৈকে পৰে ডেলিভাৰী তো সেইটো কি কৰিছে কিছুমান সিন্ডিকেটে কিছুমানৰ মানে পইচাৰ বাহুবল দেখাই তেখেতলোকে মালটো কি কৰে বাকি দি দিয়ে খেতিয়কসকলক যেনেকৈ লগাবলৈ দিয়ে ধৰি লওক আপোনাক কিনিবা কিছুমানে 100 বস্তা বা 200 বস্তা এনেকুৱা বেগ ৰুবলৈ মানে ৰুৱে তেখেতলোকক কয় কি আলু কঠীয়াটো দিয়ে কিন্তু আলু খন্দা পাছতে তেখেতলোকে সেই যি কঠীয়াৰ যিটো মানে ৰেট লগায় সেই ৰেটটো লয় কিন্তু সেই কঠীয়া যিটো 1200 আৰু 1100 টকাত যিটো কঠীয়া বেগ হদিয়াত আমাৰ পৰেহি সেই কঠীয়াটো যিসকলে সিন্ডিকেট চলাই আছে তেখেতলোকে কি কৰে সেই কঠীয়াখিনি খেতিয়কসকলক মানে এটা প্ৰাইচ লগাই আপোনাৰ 2200 পৰা 3000 কি 3500 টকালৈকে এবেগত লৈছে মানে 50% 10 লাখ পুঁজি ফচাইছে 2 মাহৰ বাকী দি পেলাই 2 মাহত 10 লাখ টকা মুনাফা এটা আদায় কৰিছে মানে প্ৰফিট সিন্ডিকেট তেনেকৈ চলাই আছে আৰু ছেকেণ্ড কথা হ'ল সেই যিজন খেতিয়কক খেতি লগাবৰ কাৰণে আলু খেতিৰ কাৰণে যি কঠীয়া দিছিল তেখেতৰ পৰা মালটো আকৌ তেখেতে উঠায় যোনে কঠীয়া দিছে তেখেতে উঠায় কিন্তু মই জনাত কিন্তু ইয়াত ফুল মানে সিন্ডিকেটৰ কাৰণে আমাৰ কৃষকসকলে মাধমাৰ খাই আছে আৰু সেই যেতিয়া কঠীয়াটো যেতিয়া লগাবলৈ দিয়ে এইফালেতো আপোনাৰ 50% লাভতো সিহঁতে পালেই 2 মাহৰ বাকীৰ কাৰণে কিন্তু পইচাটো আল্টিমেট পাবই মালটো সিহঁতে উঠাব মানে খেতিহে লগাইছে আলুটো লগালে খেতিয়কে খানিলে মেনিলে নিজৰ পুঁজিটো উলিয়াই ল'লে আৰু তাত 3 টকাকৈ আকৌ বেনিফিট আৰু কেজিত 3 টকাকৈ বেনিফিট তাতো খাইছে মানে যি সিন্ডিকেট চলাই আছে তেনেকুৱা ধৰণৰ সিন্ডিকেট চলাই আমাৰ কৃষকসকলে কিন্তু বহুত মানে যন্ত্ৰণাত ভুগিছে কৃষকসকলে মানে অত্যন্ত লছ হৈছে
আৰু এটা প্ৰব্লেমৰ সলিউশ্যন হ'ল এই যিটো আলুৰ ব্ৰিড হ'ল এইটো হ'ল হাইব্ৰিড আলুৰ ব্ৰিড। ইয়াত আমি যিটো নৰ্মেল 12 মাহে যিটো আলু পাই থাকোঁ সেই আলুটোতকৈ এই আলুটো বেলেগ, ইয়াৰ ভেলিডিটিটো কম। এতিয়া কি কৰিব লাগিব, যিটো ভেলিডিটি ভাল থকা যিটো ব্ৰিড, সেইটো জুট ব্ৰিড বুলি কয়, য'ত ষ্টাৰ্চটো বেছি, আমি বাকলিখন ডাঙৰকৈ পাওঁ, সেই বাকলিখন ডাঙৰ খোৱা সেই আলুৰ যদি খেতি কৰে তেতিয়া সেই আলুৱে আজি ক'ল্ড ষ্ট'ৰেজত জিঞ্জিয়াত ভৰাই কৃষকে ভাল পইচা পায়। য'ত আমি দেখিছিলোঁ আগৰবাৰ মানস ৰবীন্দ্ৰাই যেতিয়া ৰঙালাও খেতি কৰিছিলে তেওঁ ক'ল্ড ষ্ট'ৰেজৰ বাবে গুৱাহাটীলৈ নিব লগা হৈছিলে, গুৱাহাটীতে ক'ল্ড ষ্ট'ৰেজ আছিলে। আমাৰ শদিয়াতো ক'ল্ড ষ্ট'ৰেজৰ প্ৰয়োজন আছে, য'ত কৃষকে এই আলু ক'ল্ড ষ্ট'ৰেজত আপুনি 90 দিনলৈ ৰাখিব পাৰিব, কিন্তু যদি ইটো ব্ৰিডৰ আলু কৰে সেই আলুটোৱে আমি যেতিয়া আলুৰ দাম 40 টকা হয়গৈ তেতিয়া বিক্ৰী কৰিব পাৰিব। আৰু ক'ল্ড ষ্ট'ৰেজৰ খৰচ বহুত বেছি নহয়। 1 কেজিৰ খৰচ যদি আপুনি 8 মাহো ৰাখে, মাৰ্চত সোমোৱা আলু আপুনি নৱেম্বৰত উলিয়াই, প্ৰায় সেই আলুৰ ক্ষেত্ৰত প্ৰায় 2.5 টকাৰ পৰা 3 টকা প্ৰতি কেজিত ক'ল্ড ষ্ট'ৰেজত খৰচ হয়। আৰু আপোনালোকে যেতিয়া মাৰ্কেটত খুব ভাল এটা দাম হৈ থাকে সেই দামত আপোনালোকে যদি বিক্ৰী কৰে আপোনালোকে 30ৰ পৰা 40 টকা আলুৰ দাম পাব পাৰে। আৰু এজন মানুহৰ লগত কথা পাতিছিলোঁ, জিঞ্জিয়াৰ গৌতম দত্তদা, যিজনৰ এটা ক'ল্ড ষ্ট'ৰেজ আছে। চ' আমাৰ লগত আছে এতিয়া গৌতম দত্তদা, তেখেত ফোনতে আছে। জিঞ্জিয়াত তেখেতৰ ক'ল্ড ষ্ট'ৰেজ আছে। দাদা অকণমান জিঞ্জিয়াৰ চিটুৱেশ্যনটো কওক, আৰু কোনটো আলু কৰিলে মানুহে লাভ হ'ব, মানুহে টকা পাব, সেই বিষয়ে অকণমান আপুনি কৈ দিয়কচোন ফোনতে। এইটো হাইব্ৰিড আলু যিটো আপোনাৰ এতিয়া বৰ্তমান যিটো উঠি আছে এইটো 100% হাইব্ৰিড আলু। অ'কে। হাইব্ৰিড আলুৰ কোনো ভৱিষ্যত নাই। ইয়াৰ ভৱিষ্যতটো হ'ল আপোনাৰ মানে মাৰ্কেটত যিকোনো দামত 70ৰ পৰা 90 ডেজৰ ভিতৰত মানে এনিহাও বেচিব লাগিব। আৰু যদি তেখেতসকলে জ্যোতি খেতি কৰে, জ্যোতি খেতি কৰিলে অসমত যিকোনো জেগাত ঠাই ষ্ট'ৰ আছে তাত ষ্ট'ৰেজ কৰিব পাৰিব। অ'কে। আৰু জ্যোতি মালটো চলিড বেছি হয়। অ'কে। এইটো মালটো ষ্ট'ৰ কৰিব নোৱাৰে? এইটো মালটো ষ্ট'ৰ চুইটেবল নহয়। আৰু ষ্ট'ৰৰ মালটো মানে আপোনাৰ মাৰ্চত ওলায় ন? মাৰ্চত মানে সোমাব পৰা হয়। মাৰ্চত সেইটো আপোনাৰ সেইটো ষ্ট'ৰ যিটো আমি এতিয়া আলু খাই থাকোঁ বাহিৰৰ পৰা অহা আলুটো, সেই গোটেই আলুটো মানে এই ক'ল্ড ষ্ট'ৰৰ মানে এই জ্যোতি আলুটো ন? নহয়, এতিয়া আপোনাৰ যিটো পাঞ্জাৱৰ পৰা ৰেক আহি আছে এইটো হ'ল আপোনাৰ হাইব্ৰিড আলু, এইটো পোখৰাজ আলু। পোখৰাজ আলু। আৰু সেইটো ভেলিডিটি কম? এইটোৰ কোনো কি কয়, সেইটো ভেলিডিটিটো কম ন? এইটো ভেলিডিটি কম, এইটো মেক্সিমাম 90 দিন। 90 দিন, অ'কে। আৰু জ্যোতি যিটো মই কৈছো এইটো আপুনি 4 মাহ ৰাখিব পাৰে, ঘৰতো 2 মাহ ৰাখিব পাৰে, ষ্ট'ৰতো আপুনি গোটেই চিজন ৰাখিব পাৰে। কিন্তু আমাৰ যিটো ডাঠ বাকলি আলুটো মানে ন সেইটো? ডাঠলিটো ভাগ আৰু আলুটো চলিড বেছি থাকে। চলিড বেছি থাকে। আৰু এতিয়া এইটো যেতিয়া হাইব্ৰিড আলু ওলাই আছে ইয়াত মানে আপুনি পানী জাতীয় এটা গম পাইছো, লিকুইড কণ্টেণ্টটো বেছি আছে। লিকুইড কণ্টেণ্টটো বেছি আছে আৰু জ্যোতি মালত চলিডটো বেছি হয়। অ'কে। এতিয়া জিঞ্জিয়াৰ দাম কিমান? 8 টকা আজি ডেটত? জিঞ্জিয়াৰ দাম 8 টকা চলি আছে, ফাৰ্মাছৰ দাম। অ'কে। এনেই ক'ল্ড ষ্ট'ৰেজত যদি আলু ৰাখে, ধৰি লওক কাৰোবাৰ, মই এনেই কথাটো কৈছোঁ যে আপুনি ধৰি লওক 10 কুইণ্টেল আলু ৰাখিছে, তেওঁ কিমান দিনৰ কাৰণে ৰাখিব পাৰে আৰু কিমান প্ৰাইচিং কিমানমান পৰে ক'ল্ড ষ্ট'ৰেজত? এনেই নৰ্মেল চিট হিচাপে যিটো ৰাখে এইটো আমি পাৰ কুইণ্টেল 300 টকা লওঁ। কিমান দিনৰ কাৰণে? মানে পাৰ কেজি 3 টকা, মানে আপোনাৰ মাৰ্চৰ 1 তাৰিখৰ পৰা নৱেম্বৰ 15 তাৰিখলৈকে। মানে গোটেই এই পাৰ কেজি 3 টকাতে সোমাই যায়? মানে 3 টকা সোমোৱা দায়িত্বটো আমাৰ। আৰু তাৰ ৰেণ্ট মানে আমি পাৰ কেজি 3 টকা লওঁ। আৰু মানে মাহে নহয়তো একেবাৰে 3 টকা আৰু ন? একেবাৰে এটা ছিজনৰ কাৰণে 3 টকা। মানে আমি প্ৰতিজন কৃষকক এৱেৰ কৰিব লাগিব, যিসকল মানুহে জনা শুনা মানুহে। কাৰণ এই বস্তুটো যদি আমি ছিষ্টেমত যদি এই বস্তুটো নাইকিয়া কৰিব নোৱাৰোঁ, এই চিণ্ডিকেট চক্ৰটো যদি নাইকিয়া কৰিব নোৱাৰোঁ, ব্ৰইলাৰ ফাৰ্মিঙৰ নিচিনাকৈ এই আলুৰো কণ্ট্ৰেক্ট ফাৰ্মিং যিটো ইনভেষ্টমেণ্ট হৈছে সেই ইনভেষ্টমেণ্টটো আমি নাইকিয়া কৰিব নোৱাৰোঁ, কিন্তু এই প্ৰব্লেমটো আমি বাৰে পায়ে থাকিম। ক'ল্ড ষ্ট'ৰেজ লাগিব, ক'ল্ড ষ্ট'ৰেজত কৰা কোৱালিটি আমি বস্তু উলিয়াব লাগিব, কাৰণ এই আলুটো ক'ল্ড ষ্ট'ৰেজ আপুনি 70 ডেইজলৈকে ষ্ট'ৰ কৰিব পাৰিব। কিন্তু সিটো আলু, যিটো আলু যে আমি নৰ্মেলি খাবলৈ পাওঁ, ডাঠ বাকলি আলু থাকে, সেই আলুটো আপুনি ক'ল্ড ষ্ট'ৰেজত প্ৰায় 8 মাহ দিনলৈকে ষ্ট'ৰ কৰিব পাৰে। মানে মাৰ্চত ভৰোৱা আলু নৱেম্বৰত আপোনালোকে ওলাব পাৰে। আৰু নৱেম্বৰত আলুৰ দাম কিমান থাকে গম পায় নহয়? নৰ্মেলি এইটো সময়ত 25 টকা, 20 টকা,
যোৱাবাৰ কৃষকে এইটো সময়ত 18 টকা 17 টকা আলুৰ প্ৰতি কেজি অন এভাৰেজ পাইছিলে, কিন্তু এইবাৰ খুব দুখ লগা কথা যে তেওঁলোকে 7 টকাত দাম পাই আছে। এইবিলাকৰ সলিউশ্যন আমি কৰিব লাগিব। অভিজ্ঞ যিসকল আছে, মাৰ্কেটৰ ষ্ট্ৰেটেজি জানে, তেওঁলোকে এই বস্তুবিলাকৰ ওপৰত ষ্টাডি কৰি এটা মডেল বনাব লাগিব। চৰকাৰকো এয়াই মোৰ আহ্বান যে তেওঁলোকে কিছুমান মডেল বনাওক, য'ত দেখিছে যে বেছি হৈছে সেই বস্তুটো কণ্ট্ৰল কৰিবলৈও চেষ্টা কৰক। নহ'লে সেই ভোট জলকীয়া খেতি কৰা কৃষকজনৰ নিচিনাকৈ আলু খেতিটো তেনেকুৱাই হ'ল, অমিতা খেতিও তেনেকুৱাই হ'ব, বাকী যিখিনি কম্পজিট খেতি আছে সেইখিনি বস্তু তেনেকুৱাই হ'ব। আৰু এনেকুৱা এটা চক্ৰ আহিব য'ত এই বস্তুবিলাক চিণ্ডিকেট চক্ৰৰ হাতত পৰি আমাৰ কৃষকে দামটো কম পাব। সকলো বস্তুৱেই কণ্ট্ৰলটো বেলেগৰ ওচৰত আছে। পথাৰখনে আমাৰ হৈ আছে এতিয়া, বজাৰখন কিন্তু আমাৰ হোৱা নাই। বজাৰখন আমাৰ কৰিবলৈ হ'লে আমাৰ মানুহক আমি উঠাব লাগিব, তেতিয়াহে এই বস্তুটো হ'ব। আজি যদি যিকোনো বস্তুৰ ডিমাণ্ড কেনেকৈ ক্ৰিয়েট হ'ব, ডিমাণ্ডটো ক্ৰিয়েট হ'ব, আমাৰ মানুহখিনিয়ে সেই বস্তুটো বিচাৰিব লাগিব বজাৰত। আজি মই যেতিয়া দেখিছোঁ যে অসমৰ দৰে জোতা বনাইছে, অসমৰ ব্ৰেণ্ডত, অসমৰ ব্ৰেণ্ডিং কৰি কিতাপ উলিয়াইছে, মানে বহি ওলাইছে, সেই বহিৰ ডিমাণ্ডটো কেনেকৈ ক্ৰিয়েট হ'ব? আমি সেই বস্তুটো বিচাৰিব লাগিব মাৰ্কেটত। মাৰ্কেটত যদি আমাৰ মানুহখিনিয়ে নিবিচাৰোঁ, তেতিয়াহ'লে সেই বস্তুটো দোকানীজনে কিয় ৰাখিব? আজি আমি ক'ব লাগিব যে এই আলু আমাক শদিয়াৰ আলু লাগে বা আমাক অসমৰ আলু লাগে। তেতিয়া কি হ'ব? এই আলুৰ ডিমাণ্ড এটা ক্ৰিয়েট হ'ব, আৰু সেই ডিমাণ্ডৰ ভিত্তিতে মাৰ্কেটত আলুটো দোকানীয়েও তেনেকৈ ৰাখিব। গতিকে এইখিনি বস্তু সৃষ্টি কৰিব লাগিব। আৰু যদি আলুৰ এনেকুৱা কোনোবাই হোলচেল বা একদম লাৰ্জ স্কেলত অসমীয়া মানুহে কৰি আছে, ডেফিনেটলি তেওঁলোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰিকুৱেষ্ট কৰিম, মোৰ লগত মই যাম আপোনালোকৰ ওচৰত, ভিডিঅ' এটা প্ৰস্তুত কৰোঁ য'ত আমি আলুৰ আচল বজাৰখনৰ বিষয়ে, কেতিয়া ডিমাণ্ড বাঢ়ে, কেতিয়া কমে, কেতিয়া কোনটো কৰিলে আমাৰ কৃষক উপকৃত হ'ব। আলু বুলিয়ে নহয়, আমাৰ যিখিনি ছেক্টৰত ডিষ্ট্ৰিবিউটৰ লেভেলত যোনে কাম কৰি আছে, একদম লাৰ্জ স্কেলত কৰি আছে, তেওঁলোকৰ লগত মই কথা পাতিব বিচাৰিম। আপোনালোকে ৰেফাৰেঞ্চ দিবলৈ নাপাহৰিব, যাতে আমাৰ মানুহখিনি উপকৃত হওক। আজি বাহিৰৰ পৰা বস্তু আনি বিক্ৰী কৰাতকৈ একেই অসমৰ বস্তুটো যদি বিক্ৰী কৰি তেওঁলোকে প্ৰফিট পায়, চ' প্ৰফিটটো ডেফিনেটলি তাতকৈ বেছিয়ে হ'ব, কাৰণ ট্ৰেন্সপৰ্টেশ্যন কষ্টটো কম হ'ব। গতিকে এয়াই পাঞ্জাৱ, হাৰিয়ানা সেইফালে কৃষকৰ ক্ষেত্ৰত আৰু এটা ডিছএডভান্টেজ আমাৰ ফালে হৈ আছে, আমি ছাবচিডি নাপাওঁ বস্তুবিলাকত। আজি যদি কওঁ সাৰ কিনোতে, ইউৰিয়া কিনোতে অসমৰ কৃষকে যিমান টকাৰ ছাবচিডি পায়, বাহিৰৰ কৃষকে, বাহিৰৰ ষ্টেটৰ কৃষকবিলাকে চব বস্তুৰ ক্ষেত্ৰতে অধিক পৰিমাণে ছাবচিডি পাই আছে, যাৰ বাবে তেওঁলোকে আজি য'ত আমি 500 টকা খৰচ কৰিব লগা হৈছে, তেওঁলোকে খৰচ কৰি আছে 300 টকা। গতিকে 200 টকাৰ কষ্টিকৰ ডিফাৰেঞ্চ প্ৰত্যেকবিধ বস্তুতে। মই অকল ইউৰিয়া বুলি কোৱা নাই, ইউৰিয়া হওক, DAP হওক, বা বীজৰ ক্ষেত্ৰত হওক, বা এই চ'লাৰ পেনেলখন যিখন পানীৰ বাবে ব্যৱহাৰ কৰে সেইখনৰ ক্ষেত্ৰত হওক, বা যিকোনো ধৰণৰ কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰতে এই ছাবচিডিটো কিন্তু আমাৰ কৃষকো প্ৰত্যেকটো লেভেলত পাব লাগে। সেয়া এনেকুৱা নহয় এপ্লাই কৰিবলগীয়া ছিষ্টেম হ'ব নালাগে। আজি যদি মই কথাটো কৈছোঁ, এই ইয়াতে মোক PP লাগে, এই ধৰি লওক আমি যেতিয়া নাৰ্চাৰী কাম কৰি থাকোঁ, এই PPটো কিনোতে আমাৰ ইয়াত ছাবচিডাইজ ৰেটত আমি পাব লাগে, তেতিয়াহে কিন্তু কৃষকে উপকৃত হ'ব। যিটো পাঞ্জাৱ, হাৰিয়ানাত কৈ থাকোঁ, আমি পাই থাকে, আমি দেখি আছোঁ, আমি জানিছোঁ যে তাত এই গ্ৰীণ কালাৰ নেটখন কিন্তু তাত কিন্তু অসমতকৈ আপুনি 30% দাম কম পাব। মাৰ্কেটতকৈ 30% দাম কম অসমৰ হ'লচেলতকৈ। কাৰণ কিয়? তাত তেওঁলোকৰ ছাবচিডি আছে, মানে সেয়া ছাবচিডি লেভেল দোকানতে আছে, আপুনি তাৰ কাৰণে আকৌ এপ্লাই কৰিব নালাগে। এয়াই অকণমান মনৰ কথা ক'লোঁ, কাৰণ শদিয়াৰ কৃষকসকলে যেতিয়া কান্দিছে, ময়ো কান্দিছোঁ, কাৰণ মই কন্দাই নহয়, আপোনালোকেও কান্দিছে। প্ৰত্যেকজনৰ মানুহৰ দুখ লাগে যেতিয়া কৃষকৰ কৃষিজাত সামগ্ৰী এনেকৈ পেলাই দিবলগীয়া হয়। চ' এয়াই কৃষি ক্ষেত্ৰত আমি জাগ্ৰত হ'বলৈ হ'ল, কৃষকৰ পৰা বস্তু, অৰিজিনেল কৃষকজনৰ পৰা বস্তু কিনি আমি খাবলৈ হ'ল। যেতিয়া আজিৰ ডেটত ধৰি লওক, আপুনি যদি এই অমিতাটো বজাৰত বিকে, আজি আপুনি 15 টকা দাম পাব কিন্তু সেই বস্তু অমিতাটোৱে 40 টকা দৰত বা 25 টকা দৰত বেলেগৰ পৰা বজাৰত আপোনালোকে কিনি খাইছে। তাৰ বিপৰীতে মই ৰিকুৱেষ্ট কৰিম যে প্ৰত্যেকজন মানুহকে এয়া যে এতিয়া কৃষকজনৰ পৰা আহি কিনক, তেতিয়া কি হ'ব? কৃষকজনৰ উৎসাহ পাব, কৃষকজনৰ 2 টকা পইচা পাব, মানে সেই 15 টকাৰ যিটো ডিফাৰেঞ্চটো কৃষকজনে পাব, আৰু কৃষকজনে এতিয়াই উৎসাহ পাব, আৰু সেয়াৰ পৰাই তেওঁ গোটেই বস্তুখিনি কৰিব পাৰিব। আলুৰ ডিমাণ্ড আছে, কিন্তু কি হৈছে, আলুটো প্ৰডাকশ্যন বহুত বেছি হৈছে, 15-20% প্ৰডাকশ্যন বাঢ়ি যোৱাৰ কাৰণে এই প্ৰব্লেম নেচাৰেলি হৈছে। আৰু এয়াই স্মাৰ্ট ৱৰ্ক কৰি, প্লেনিং কৰি খেতি কৰিলে, আৰু যদি আমি এই ছাবচিডিখিনি পাই যাওঁ, তাৰ লগতে বিভিন্ন কৃষিজাত সামগ্ৰী যদি দামবিলাক কমি যায়, যিবিলাক লাগে টুলছ, সেইখিনি যদি দামটো কমি যায়, তেতিয়াহ'লে কৃষকে কিয় নোৱাৰিব?
আজি আমেৰিকাই হওক, আজি ফ্ৰান্সতে হওক, প্ৰত্যেকটো গভৰ্ণমেণ্টে, প্ৰত্যেকখন গভৰ্ণমেণ্টে প্ৰত্যেক বস্তুৱে ছাবচিডি ৰেটত কৃষকক প্ৰভাইড কৰি আছে। সেয়া আমাৰ ইয়াতো হওক, সেয়া এটা ৰিকুৱেষ্ট সকলোলৈকে। ধন্যবাদ, থেংক ইউ।